নমস্কাৰ স্বাগতম জনালো আমাৰ অন্য এটি ভিডিঅলৈ এই ভিডিঅটো হ'ব আসাম জিকেৰ পাৰ্ট 8 ৰ ভিডিঅ বাকি পাৰ্টখিনি যদি আপোনালোকে চোৱা নাই তেতিয়াহলে ডেসক্ৰিপচন লিংকত দিয়া থাকিব তাৰ পৰা গৈ আপোনালোকে ভিডিঅখিনি চাব পাৰিব আৰু ভিডিঅখিনি কেনেকুৱা হৈ আছে সেই বিষয়ে আপোনালোকৰ মতামত কমেন্টত জনাব আজিৰ আমাৰ প্ৰথম কোৱেশ্চনটো হ'ব কিমান চনত দেওহাহক অসমৰ ৰাজ্যিক চৰাইৰ মৰ্যাদা প্ৰদান কৰা হয় দেওহাহক ৰাজ্যিক চৰাইৰ মৰ্যাদা প্ৰদান কৰা হৈছিল 2003 চনত খেহে আমাৰ ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপচন নম্বৰ ডি 2003 চনৰ 4 এপ্ৰিলত 2003 চনৰ 4 এপ্ৰিলত দেওহাহক অসমৰ ৰাজ্যিক চৰাইৰ মৰ্যাদা প্ৰদান কৰা হয় ইয়াৰ পিছত 2 নম্বৰ কোৱেশ্চনটো হ'ব অসমীয়া সমাজত প্ৰচলিত টঙালী কোনটো বংশৰ অৱদান আৰু ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপচন নম্বৰ বি 12 বুইয়া অসমীয়া সমাজত প্ৰচলিত টঙালী 12 বুইয়া সম্প্ৰদায়ৰ পৰা অনা হয় ইয়াৰ উপৰিও হাছতিও এই 12 বুইয়া সম্প্ৰদায়ৰ পৰা অনা হয় ইয়াৰ পিছত 3 নম্বৰ কোৱেশ্চনটো হ'ব নৰনাৰায়ণ খেতুৱে কোন দুখন ঠাইক সংযোগ কৰিছে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা নৰনাৰায়ণ খেতুৱে গোৱালপাৰা আৰু বঙাইগাঁও এই দুখন জিলাক সংযোগ কৰিছে হেহে আমাৰ ৰাইট আনসাৰটো হৈ যাব অপচন নম্বৰ বি গোৱালপাৰা আৰু বঙাইগাঁও ইয়াৰ পিছত 4 নম্বৰ কোৱেশ্চনটো হ'ব ডিগবৈ তেল খোদানাগৰ কিমান চনত স্থাপন হৈছিল ডিগবৈ তেল খোদানাগৰ এছিয়াৰ ভিতৰত প্ৰতিষ্ঠিত প্ৰথমটো তেল খোদানাগৰ আৰু ই স্থাপন হৈছিল 1901 চনত হেহে আমাৰ ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপচন নম্বৰ বি 1901 চনত ডিগবৈ তেল খোদানাগৰ স্থাপন হৈছিল ইয়াৰ পিছত 5 নম্বৰ কোৱেশ্চনটো হ'ব কৰম পূজা কোন জনগোষ্ঠীয়ে পালন কৰা এটি উৎসৱ কৰম পূজা অসমৰ চাহ জনগোষ্ঠী লোকসকলে পালন কৰে হেহে আমাৰ ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপচন নম্বৰ এ চাহ জনগোষ্ঠীয়ে পালন কৰা এটি উৎসৱ হ'ল কৰম পূজা ইয়াৰ পিছত 6 নম্বৰ কোৱেশ্চনটো হ'ব ভৰাইল পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি ইয়াত ভৰাইল পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগটোৰ নাম খুদিছে আৰু ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপচন নম্বৰ সি লাইকে হল ভৰাইল পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগ ইয়াৰ পিছত 7 নম্বৰ কোৱেশ্চনটো হ'ব অসম আৰক্ষীৰ মহিলা বেণ্ড পাৰ্টিটোৰ নাম কি ইয়াত অসম আৰক্ষীৰ মহিলা বেণ্ড পাৰ্টিটোৰ নাম খুদিছে আৰু সেইটো হৈ যাব অপচন নম্বৰ ডি খুৰংগনা হল অসম আৰক্ষীৰ মহিলা বেণ্ড পাৰ্টিৰ নাম ইয়াৰ পিছত 8 নম্বৰ কোৱেশ্চনটো হ'ব অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াত আসাম পুলিচৰ হেডকোৱাৰ্টাৰ অৰ্থাৎ মুখ্য কাৰ্যালয় ক'ত সেইটো খুদিছে আৰু ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপচন নম্বৰ সি উলুবাৰী গুৱাহাটীৰ উলুবাৰীত আসাম পুলিচ অৰ্থাৎ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় অৱস্থিত ইয়াৰ পিছত 9 নম্বৰ কোৱেশ্চনটো হ'ব ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন অসমত কিমান চনত স্থাপন হৈছিল ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন চমুকৈ DME অসমত স্থাপন হৈছিল 1984 চনত হেহে আমাৰ ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপচন নম্বৰ সি 1984 চনত ইয়াৰ পিছত 10 নম্বৰ কোৱেশ্চনটো হ'ব কথাগীতা পুথিখন কোনে ৰচনা কৰিছিল অসমীয়া গদ্য সাহিত্যৰ জনক বট্টদেৱে কথাগীতা পুথিখন ৰচনা কৰিছিল হেহে আমাৰ ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপচন নম্বৰ সি বট্টদেৱে কথাগীতা পুথিখনৰ উপৰিও কথা ভাগৱত নামৰ আন এখন পুথি ৰচনা কৰিছিল ইয়াৰ পিছত 11 নম্বৰ কোৱেশ্চনটো হ'ব প্ৰতি বছৰে অসমত শ্বহীদ দিৱস কিমান তাৰিখে পালন কৰা হয় প্ৰতি বছৰে অসমত শ্বহীদ দিৱস 10 ডিচেম্বৰ তাৰিখে পালন কৰা হয় হেহে আমাৰ ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপচন নম্বৰ এ 10 ডিচেম্বৰ ইয়াৰ পিছত 12 নম্বৰ কোৱেশ্চনটো হ'ব কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল কছাৰীসকলৰ প্ৰথম ৰাজধানী আছিল ডিমাপুৰত ইয়াৰ আমাৰ ৰাইট আনসাৰটো হৈ যাব অপচন নম্বৰ এ ডিমাপুৰ পিছত কছাৰীসকলৰ ৰাজধানী মাইবঙতো লৈ অনা হৈছিল কিন্তু প্ৰথম ৰাজধানী অৰ্থাৎ ফাৰ্ষ্ট কেপিটেল আছিল ডিমাপুৰ ইয়াৰ পিছত 13 নম্বৰ কোৱেশ্চনটো হ'ব কাৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিল মাধৱ কন্দলীয়ে অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিল আৰু তেখেতে মহাৰাজ মহামাণিকৰ পৃষ্ঠপোষকতাত এই ৰামায়ণখন ৰচনা কৰিছিল হেহে আমাৰ ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপচন নম্বৰ সি মহামাণিক্য
এই মহামাণিক্য আছিল কছাৰীসকলৰ ৰজা। ইয়াৰ পিছত 14 নম্বৰ কুৱেশ্যনটো হ'ব মহাপুৰুষ শংকৰদেৱৰ শিক্ষা গুৰুজনৰ নাম কি আছিল? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষা গ্ৰহণ আৰম্ভ কৰিছিল। সেয়ে আমাৰ ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ মহেন্দ্ৰ কন্দলী। মহেন্দ্ৰ কন্দলী আছিল মহাপুৰুষ শংকৰদেৱৰ শিক্ষাগুৰু। খেৰসুতি আছিল মহাপুৰুষ শংকৰদেৱৰ আইতাক আৰু মনু আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ছোৱালী। ইয়াৰ পিছত 15 নম্বৰ কুৱেশ্যনটো হ'ব অসমৰ কোনখন জিলাৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম? পপুলেশ্যন ডেন্সিটি আটাইতকৈ কোনখন জিলাত কম আছে? আৰু সেই জিলাখন হ'ব ডিমা হাছাও। সেয়ে আমাৰ ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ ডিমা হাছাও। ডিমা হাছাও জিলাখনত পপুলেশ্যন ডেন্সিটি অৰ্থাৎ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম। পপুলেশ্যন ডেন্সিটি আটাইতকৈ বেছি থকা জিলাখনৰ নাম হ'ল কামৰূপ মহানগৰ। আৰু যদি সোধে অসমৰ কোনখন জিলাত আটাইতকৈ জনসংখ্যা কম থকা জিলাখন হ'ল দক্ষিণ মানকাছাৰ। ইয়াৰ পিছত 16 নম্বৰ কুৱেশ্যনটো হ'ব অসমৰ সত্ৰ নগৰী বুলি কোনখন ঠাইক জনা যায়? অসমৰ সত্ৰ নগৰী বুলি মাজুলীক জনা যায়। সেয়ে আমাৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি মাজুলী। শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি জনা যায়। অসমৰ মানচেষ্টাৰ হ'ল শুৱালকুছি। ইয়াৰ পিছত 17 নম্বৰ কুৱেশ্যনটো হ'ব এদিনীয়া বিশ্বকাপৰ ক্ৰিকেটৰ খিতাপ জয় কৰা প্ৰথমগৰাকী অসমীয়া মহিলা খেলুৱৈ কোন? প্ৰথমগৰাকী মহিলা খেলুৱৈ সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি উমা চেত্ৰী। ICC ইতিমধ্যে হৈ যোৱা মহিলা বিশ্বকাপ 2025ত ভাৰত জয়ী হয় আৰু সেই ভাৰত জয়ী টিমৰ 15জনীয়া সদস্য দলটোৰ এজন সদস্য আছিল। 18 নম্বৰ কুৱেশ্যনটো হ'ব কিমান চনত বড়ো সাহিত্য সভা স্থাপন হৈছিল অৰ্থাৎ প্ৰতিষ্ঠা হৈছিল? বড়ো সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল 1952 চনৰ 16 নৱেম্বৰত। সেয়ে আমাৰ ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1952 চনৰ 16 নৱেম্বৰ। 1952 চনৰ 16 নৱেম্বৰত বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা হয়। ইয়াৰ পিছত 19 নম্বৰ কুৱেশ্যনটো হ'ব বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বড়ো সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি কোকৰাঝাৰ। কোকৰাঝাৰত বড়ো সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ অৱস্থিত। ইয়াৰ পিছত 20 নম্বৰ কুৱেশ্যনটো হ'ব বড়ো সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? ইয়াত ফাৰ্ষ্ট সভাপতি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি জয়ভদ্ৰ হাগজে। জয়ভদ্ৰ হাগজে আছিল বড়ো সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি। কিন্তু বৰ্তমান সভাপতি যদি সোধে তেতিয়াহ'লে ইয়াৰ এনসাৰটো হৈ যাব ডক্টৰ সুৰত নাৰ্জাৰী। ডক্টৰ সুৰত নাৰ্জাৰী হ'ল বড়ো সাহিত্য সভাৰ বৰ্তমান সভাপতি। এতিয়ালৈকে আমি আমাৰ আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিবলগীয়া 20টা ইম্পৰ্টেণ্ট আসাম জিকেৰ কুৱেশ্যন আলোচনা কৰিলোঁ। কুৱেশ্যনখিনি কেনেকুৱা হৈছে সেই বিষয়ে আপোনালোকৰ মতামতটো কমেণ্টত আগবঢ়াব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত আমি আপোনালোকলৈ যেনেকুৱা এটা কুৱেশ্যন আগবঢ়াওঁ আৰু আজিও এটা কুৱেশ্যন লৈ আহিছোঁ আৰু সেই কুৱেশ্যনটো হ'ব মানসকলে প্ৰথমবাৰ অসম আক্ৰমণ কিমান চনত কৰিছিল? অৰ্থাৎ মানসকলে কিমান চনত অসম আক্ৰমণ কৰিছিল প্ৰথমবাৰ? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত আপোনালোকে ৰাইট এনসাৰটো কমেণ্টত জনাব আৰু নহ'লে ইয়াৰ এনসাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও এনসাৰটো চাব পাৰিব। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।